Hello viewers, welcome back to my channel. আজি মেচুকাত ডে সেকেন্ড ঠাণ্ডা বহুত বেছি ঠাণ্ডা ইয়াত অৱস্থা চক এখন স্কুটি বাহিৰত আছে আইস হৈ আছে তো আইস পুৰা ফ্ৰিজ হৈ গৈছে এতিয়া ৰ'দটো অলপ ওলাইছে কাৰণে নহলে এই ঘাঁহ বনবিলাকো একদম বগা বগা হৈ আছে এইবিলাক কমপ্লিট ঘাঁহ বনবিলাক বগা বগা হৈ আছে য'ত য'ত ৰ'দ পৰিছে তাতহে মানে হেৰি হৈ গৈছে শুকাই গৈছে বাকি এইবিলাক সব ঘাঁহ বনবিলাক সব বগা বগা হৈ আছে ফ্ৰিজ হৈ গৈছে মানে আমি আছো এখন হোটেলত এইটো ৰুমত আৰু আমাৰ বাইকবিলাক এনেকৈ ভিতৰলৈ ভৰাই থোৱা আছে মানে বাহিৰত থাকিলে এনেকুৱা হৈ যাব ফ্ৰিজ এনেকৈ ফ্ৰিজ হৈ যাব সেইকাৰণে আমি সব ভিতৰত ভৰাই থোৱা আছে বাইক এখন বিদ্যুৎদাৰ এখন বিশ্বজিতৰ এখন নিপনৰ এখন মোৰ ৰাতিপুৱাই সব ফ্ৰেছ হৈ বুখাৰীত বহি আছে গৰম চাহ লাল চাহ খাই আছে আৰু তুমি কি খাইছা মই লাল চাহ দিবহে বাটাৰ দি দিবহে সব ফেচিলিটি আছে বাটাৰ দি আছে কফি আছে লাল চাহ আছে সকলোৱে আৰু বঢ়িয়া বঢ়িয়া এইটো মানে পুৰা ঠাণ্ডা থাকে ন খাই ভাল লাগে বুখাৰী লাগি আছে আমি হোটেল ৰুমৰ পৰা ওলালো এতিয়া আমি যাম লামাং পাছ যিটো ইণ্ডো টিবেট পাছলৈ যাম একচুৱেলি ইণ্ডিয়া আৰু চাইনা যিটো বৰ্ডাৰ হয় কিন্তু ইয়াৰ যিখিনি মেচুকাৰ মানুহ আছে তেওঁলোকে কিন্তু ইণ্ডো চাইনা বুলি নকয় ইণ্ডো টিবেটিয়ান বৰ্ডাৰ বুলি কয় কাৰণ তেওঁলোক একচুৱেলি অৰিজিন টিবেটৰ হয় এতিয়া এই ৱাৰ হৈছিলে ৱাৰত তেওঁলোক ইয়ালৈ উঠি আহিছিলে আৰু এতিয়াও তেওঁলোকে নিজকে টিবেটিয়ান বুলিয়ে কয় আৰু ইণ্ডো টিবেট বৰ্ডাৰ বুলি কয় কিন্তু চাইনা বৰ্ডাৰ বুলি নকয় আমি এতিয়া পালোঁ লামাং পাছ লামাং পাছত লাষ্ট গেটলৈকে বাইক আহিবলৈ দিয়ে বাইক গাড়ী তাৰপিছত আহিবলৈ নিদিয়ে আৰু বাইক এইখিনিলৈকে এলাও আছে গাড়ী অকণমান আগলৈ যাবলৈ দিয়ে এইখিনি গাড়ী ৰখাই থোৱা আছে ইয়াত চিভিলিয়ান গাড়ীও আছে আৰ্মি অফিচিয়েলৰ গাড়ীও আছে পাৰ্কিং চিষ্টেমত আছে আৰু আমাক ধুনীয়াকৈ গেটত বুজাই পঠিয়াইছে ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ আগত আছে চাইনা বৰ্ডাৰ চাওঁ কিমান দূৰ যাব পাৰোঁ হাইটটো কিন্তু আছে এতিয়া মানে অনুভৱ কৰিছোঁ আৰু অকণ ছুটি হৈছে মানে বহুত বেছি নহয় হ'লেও 10,000 ফুট 10-11,000 ফিট আছে বৰফ পৰি আছে চব ইমান ধুনীয়াকৈ ৰাস্তা চাইডে আজি দুদিন আগত বহুত বেছি বৰফ আছিলে বুলি কৈছিলে কমপ্লিট ৰাস্তাটো আছে বুলি কৈছিলে কিন্তু এতিয়া দুদিনৰ পৰা বোলে ৰাস্তাটো ওলাইছে আৰু প্ৰব্লেম হোৱা নাই বোলে টুৰিষ্ট আহিবৰ কাৰণে বাকী আমি অকণ আগলৈ যাওঁ বিদ্যুৎ দা টিংকু আগে আমি পিছে এইবিলাক বাংকাৰ গৈ থাকোঁ কিমান আগলৈ পাৰোঁ চবে ব্লগিঙত লাগি গৈছে বিশ্বজিতো ব্লগিঙত লাগি গৈছে দীপমো ব্লগিঙত লাগি গৈছে মই মানে চবকে ব্লগাৰ বনাইহে এৰিম আৰু নালাগে পিছলি যাবা বাকী দীপমৰ লগৰ কেইজন আমাতকৈ আগত আহি পেলাই পালেহি
প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ এতিয়ালৈকে লাষ্ট পইণ্টটো পোৱাগৈ নাই। কিবা শ্বুটিং চলি আছে, গাড়ী কণ্টিনিউ আহিয়ে আছে শ্বুটিঙৰ গাড়ী। বেলেগ পাব্লিক গাড়ী আহিবলৈ দিয়া নাই, শ্বুটিঙৰ কাৰণে যিখিনি গাড়ী এলট কৰিছিলে সেইখিনি আহিবলৈ দিছে। সেইখনে আমি আহি পালোহি এটা স্পটত। ইয়াৰ পৰা আকৌ আগলৈও যাব পাৰি, কিন্তু এটা বস্তু দেখিলোঁ, আপোনালোকক দেখুৱাম ৰ'ব। এইখন চক, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এখন MI-17 হেলিকপ্টাৰ, কাৰ্গ'ৰ হেলিকপ্টাৰ হয় এখন। গুডছো কেৰিয়াৰ কৰিব পাৰে ইণ্ডিয়ান আৰ্মিৰ কাৰণে, আৰু চলজাৰ্ছো যায়। এইখন ইয়াত ক্ৰেছ হৈ আছে, MI-17। বিৰাট প্ৰকাণ্ড, বাছখনৰ সমান। এইটো কেবিনটো, ইয়াৰ যিটো ডেছবৰ্ডটো, এতিয়া আমিতো গাড়ী চলোৱা মানুহ, আমি ডেছবৰ্ড বুলিয়ে কওঁ, ডেছবৰ্ডটো নাই। আৰু ভিতৰত উঠি আহিছোঁ ইয়াত। আমাৰ বিদ্যুৎ দাই এখন চলাবলৈ লাগিছে। বিদ্যুৎ যাব হ'ল নাই তোমাৰ? একদম। অঁ, কিমানকৈ লৈছা টিকেট? বেছি নহয়, ইয়াত কম অলপ। হয় নেকি? অঁ, ঠিক আছে, হ'ব। পইচা পিছত দিলে হ'ব ন? অ'কে অ'কে। অঁ, নেটৱৰ্ক নাই কাৰণে পিছত জিপে কৰি দিলে হৈ গ'ল। অ'কে। ফটোশ্বুট কৰোঁতে ৰিলছ বনাওঁতে এটা বাজিয়ে গ'ল। আৰু ফাৰ্ষ্ট যিটো চেকপোষ্ট আছিলে, চেকপোষ্টতে কৈছিলে যে 2টা বজাৰ আগত ঘূৰিবই লাগিব, এইটো বোলে প্ৰট'কল হয়। উইণ্ড স্পীডটো পূৰা আছে, সেইকাৰণে অকণমান কথা কওঁতে অকণমান খেলি মেলি হৈ আছে, চাউণ্ডটো ভালকৈ অহা নাই। কিন্তু এতিয়া আমি কেইজনমান আৰ্মি অফিচিয়েল মানুহক লগ পালোঁ। তেওঁলোকে কৈছে যে যিখন এতিয়া হেলিকপ্টাৰখন ক্ৰেছ হৈ পৰি আছে, সেইখন যোৰহাটৰে হেলিকপ্টাৰ বুলি কৈছে। আমাক সুধিলে কোন জেগাত, আমি ক'লোঁ যে আমি যোৰহাটৰ। তেতিয়া তেওঁলোকে ক'লে যে এইখন যিখন হেলিকপ্টাৰ ক্ৰেছ হৈ পৰি আছে, সেইখন হেলিকপ্টাৰো যোৰহাট এয়াৰবেছৰে হয়। সকলো মিল খাইছে আৰু। প্ৰায় 4 কিলোমিটাৰমান ট্ৰেক কৰিলোঁ, এতিয়া আহি পেলাই বাইকৰ ওচৰত পাইছোঁহি। ৰাস্তা চক না কি ধুনীয়া। এতিয়া ব্লেক আইচ পাম। চবতকৈ যিটো ইয়াত ডেঞ্জাৰ বস্তু, ব্লেক আইচ। মানে অফ ৰোডলৈও ইমান ভয় নালাগে, ব্লেক আইচলৈ যিমান ভয় লাগে। এনেকুৱা ভঙা চিঙা ৰাস্তা হ'লে বাইকখনে আৰামত ওলাই লৈ গুচি যায়, কিন্তু ব্লেক আইচত ৰিস্ক ল'ব নোৱাৰি। কাৰণ যিখিনি আৰ্মি গাড়ী তাতে চেইন লগাই আহিছে, কিন্তু তথাপিতো দুদিনৰ পৰা বোলে বৰফটো কমি গ'ল বুলি কৈছে। এইটো চব ব্লেক আইচ, ধৰিব নোৱাৰি মানে পিছলটো। মানুহে বোকা বুলিয়ে ভাবে, পূৰা স্লিপ কৰিছে, পূৰা স্লিপ কৰিছে। আমি পালোহি হনুমান মন্দিৰ। হনুমান মন্দিৰ আৰু হনুমানৰ ফেচখন যে পাহাৰত আছিলে বুলি কৈছে, আমি দেখিলোঁ। কিমান জুম হয়
গম পোৱা নাই কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰ'ব এইখন হনুমানৰ মুখ একজেক্ট এই টুকুৰা বাকী ঠাণ্ডাটো তামাম আছে ফোনততো নেটৱৰ্ক নায়েই আজি ঘৰত দুদিনৰ পৰা ঘৰৰ লগত কণ্টেক্ট কৰিব পৰা নাই ঘৰৰ মানুহে কি চিন্তা কৰিছে ঠিক নাই টাইম হৈছে 3:08 19 ডিচেম্বৰ এতিয়া আকৌ আমি মেচুকালৈ উভতি গৈ আছোঁ বহুত বেছি ঠাণ্ডা ইয়াত আমি ৰৈ থাকিব নোৱাৰোঁ আমি পালোহি এতিয়া গুৰুদ্বাৰা হনুমান মন্দিৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান আহিলোঁ 5 কিলোমিটাৰমান অহাৰ পিছত গুৰুদ্বাৰা পাইছোঁহি এনেকৈ ওপৰৰ পৰা নামি আহিব লাগে অলপ খোজকাঢ়িব লাগিব তলত আছে গুৰুদ্বাৰা গৈ বহুত ভাল লাগে অলৰেডি মই গল্ডেন টেম্পল গৈছোঁ পথৰ চাহেব লেহত যে আছে তাত গৈছোঁ গৈ মানে মনটো শান্তি লাগে গুৰুদ্বাৰা এয়া গুৰুদ্বাৰা বিৰাট সুন্দৰ পৰিৱেশ আমি চবেই মূৰত কাপোৰ মাৰি ল'লোঁ জোতা খুলি ল'লোঁ এতিয়া ভিতৰলৈ গৈ আছোঁ যাবা না ভিতৰলৈ দৰ্শন কৰি পেলাই আমি এতিয়া লংগৰত বহিছোঁ লংগৰ খালোঁ খাই পেলাই এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰোঁ মেচুকালৈ বতৰটো চাওক কেনেকুৱা কৰি আহিছে বতৰটো একদম পূৰা ডাৱৰীয়া হৈ আহিছে সেইকাৰণে সোনকালে ওলাই যাওঁ বুলি ভাবিছোঁ আমি ফ্ৰেছ হৈ পেলাই এতিয়া ওলাই আহিছোঁ ইহঁতে এতিয়া এক্সাৰচাইজ কৰি আছে বৰ ধুনীয়া এক্সাৰচাইজ কৰিছে কিন্তু দেই তোমালোকেও কৰা তাত ট্ৰাই কৰা আপোনালোকে আহিব মেচুকালৈ আহিব আৰু খেলিব ইয়াত পাৰ্কত এইজন দুটা ল'ৰা ছোৱালী বাপেক এয়া খেলিবলৈ আহিছে ইয়াত আপোনালোকে যদি আহে তিনিআলিটো যোনটো আছে চাৰিআলি বুলি কয় ন চাৰিআলিটো আপোনালোকে এইটো খেলিবহি মেচুকা চাৰিআলি মেচুকাতে আছে এইটো মেচুকাত আজি আমাৰ 3rd ডে আজি আমি মেচুকাৰ পৰা আলঙলৈকে যাম আজি আমি আছিলোঁ পাইন ক্ৰাউন বুলি এখন হোটেলখন আছে মেচুকা যিটো পইণ্ট আছে পইণ্টৰ পৰা আপোনালোকে ৰাইট চাইডে সোমাই আহিব লাগিব যিটো এয়াৰফিল্ড চাইডে সোমাই আহি পেলাই এখন পাব পাইন ক্ৰাউন বিৰাট ধুনীয়া হস্পিটেলিটি আহিব ফেমিলি লৈ আহিব পাৰে ফেমিলি ৰুম আছে আৰু তাৰ কিনাৰতে আছে বুদ্ধা কিটচেন আমি য'ত ডিনাৰ কৰিছিলোঁ লাঞ্চ কৰিছিলোঁ আৰু তাৰ ছাইডত আছে এখন পাইন ক্ৰাউন আৰু দিদি এয়া আপোনালোকে আহিলে নিশ্চয় লগ পাব দিদিক বহুত ধুনীয়া হস্পিটেলিটি দিদিৰ বহুত ভাল পালোঁ মীনা দিদি আৰু মই তেখেতৰ নাম্বাৰটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম বুদ্ধা কিটচেনৰো দিম তেখেতৰ নাম্বাৰো দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰি পেলাই আপোনালোকে আহিব পাৰে
ৰুম বুক কৰিব পাৰে আগতীয়াকৈ যদি ফেমিলি লৈ আহে। কিন্তু ফেমিলি থকাৰ কাৰণে বিৰাট ধুনীয়া ৰুম, বহুত ঠাণ্ডা পৰিৱেশ, ওপৰত আপোনালোকে ৰ'দ ল'ব পাৰে, চাদৰ ওপৰত ধুনীয়া জেগা আছে, ৰুমকেইটাও বহুত গৰম।